এফালে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা আনফালে অস্তিত্বৰ সংকটত নাজিৰাৰ প্ৰায় 16টাকৈ মৈদাম 600 বছৰীয়া আহোম ৰাজত্বৰ এইসমূহ মৈদাম এতিয়া অনাদৃত অৱস্থাত থকাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ নাজিৰাৰ পদুম পুখুৰীৰ পৰা প্ৰায় 16টাকৈ সৰুবৰ মৈদামলৈ আহি পৰিছে ভাবুকি মৈদামৰ মাটি খান্দি একাংশই বিভিন্ন কামত ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ সংৰক্ষণৰ অভাৱত জহিখহি নিখিখ হোৱাৰ উপক্ৰম কৰিছে এইসমূহ মৈদামত সৌন্দৰ্যবোধৰ বাবে মৈদামস্থলীত ৰোপণ কৰা গছপুলিসমূহ 90-95% গছপুলি জীৱিত অৱস্থাত দেখিবলৈ পোৱা নাযায় শীঘ্ৰেই চৰকাৰ প্ৰশাসন তথা পৰ্যটন বিভাগক মৈদামসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান সচেতন ৰাইজৰ আমি যেতিয়াৰ পৰাই দেখিছোঁ এই মৈদামকেইটা প্ৰায় 15-16টা মান মৈদাম আছে ইয়াৰ ৰজাদিনীয়া বুলিয়ে গম পাওঁ কিন্তু কাৰ মৈদাম হয় কি হয় এই কথাবিলাকতো আমি নাজানো বুৰঞ্জীৰ সম্পৰ্কে ইমান আমাৰ জ্ঞান নাই তথাপিও চৰকাৰে বা পঞ্চায়তো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি লৈ পেলাই ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে কৰাৰ পাছতো দেখিলোঁ কোনো ফল নধৰিলে নথকাৰ কাৰণে আজি যিটো জৰাজীৰ্ণ অৱস্থাত আছে বা যিটো ব্যৱস্থা হ'ব লাগিছিলে আজি ৰজাদিনীয়া যিবিলাক মৈদাম সেই মৈদামবিলাক যেনেধৰণে সংৰক্ষণ হ'ব লাগিছিলে আজি হৈ উঠা নাই যাৰ কাৰণে আজি এটা ধ্বংসৰ গঢ়ালৈ আগবাঢ়ি গৈছে আপোনালোকে কাষতে দেখিছে বিভিন্নজনে ইয়াৰ পৰা মাটি খান্দি লৈ যায় আৰু হয়তো কালক্ৰমত এই মৈদামকেইটা এটা সময়ত হয়তো নি এটা সময়ত হয়তো এটা সমতল হৈ যাব এইটো হয়তো টিলা বা ইয়াৰ মৈদাম হৈ নাথাকিব গতিকে আমি চৰকাৰকো অনুৰোধ জনাওঁ প্ৰতিবাৰে জনাই আহিছোঁ তেখেতসকলে স্কিমবিলাক লৈছে যদিও তেনেধৰণে ছাকচেছ হোৱা নাই আমি অসম চৰকাৰক আমি অনুৰোধ জনাম কাটৰে অনুৰোধ জনাম তেখেতসকলে ইয়াতকৈ আৰু ভাল কিবা পদক্ষেপ লওক যাৰ কাৰণে গোটেই অঞ্চলটো অসমৰ গোটেই অঞ্চলটোৰ লগতে আজি পদুম পুখুৰী যিকেইটা মৈদাম সেই মৈদামকেইটাও যাতে সংৰক্ষণৰ ব্যৱস্থাটো কৰি যাতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ গঢ়ি তোলক আমি ৰাইজ লগত আছোঁ যিমান দূৰ পাৰিম আমি সহায় সহযোগ আমাৰ থাকেই কিন্তু আমি এনেকৈ অনুৰোধ জনাম যে মৈদামকেইটা যদি সংৰক্ষণৰ ব্যৱস্থা হয়